উৰিয়ামঘাট প্ৰেছ ক্লাবৰ উদ্যোগত পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি। সৰুপথাৰ সমজিলা অন্তৰ্গত উৰিয়ামঘাট প্ৰেছ ক্লাবৰ উদ্যোগত উৰিয়ামঘাটত প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাসলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই উপলক্ষে উৰিয়ামঘাট আঞ্চলিক সাংস্কৃতিক আৰু ক্ৰীড়া সন্থাৰ খেলপথাৰস্থিত গণশিল্পী প্ৰয়াত ডক্টৰ ভূপেন হাজৰিকাৰ আবক্ষ মূৰ্তিৰ সন্মুখত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত মন্ত্ৰী প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আগফালে উৰিয়ামঘাট প্ৰেছ ক্লাবৰ সম্পাদক ভূপেন শইকীয়াই প্ৰেছ ক্লাবৰ সভাপতি প্ৰতাপ গগৈ প্ৰয়াত সাংবাদিকগৰাকীৰ জীৱনৰ ওপৰত আলোকপাত কৰি উঠি অহা প্ৰজন্মক তেখেতৰ কৰ্ম আৰু চিন্তা চেতনাৰে আগবাঢ়ি যাবৰ বাবে আহ্বান জনায়। অনুষ্ঠানত ৰেংমা সীমান্ত হাইস্কুলৰ সহকাৰী শিক্ষক ছবিৰাম শইকীয়া, আদচৰ অনন্ত গগৈ, আচনেতা বিকাশ বৰায়ো বক্তব্য ৰখাৰ লগতে অঞ্চলৰ ভালেসংখ্যক অনুষ্ঠানৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধি, প্ৰেছ ক্লাবৰ বিষয়ববীয়া সদস্য উপস্থিত থাকে। হয়, আজি অসমৰ এগৰাকী নিৰ্ভীক সৎ সাহসী সাংবাদিক পৰাগ কুমাৰ দাসৰ 29 সংখ্যক মৃত্যু তিথি। আমি উৰিয়ামঘাট প্ৰেছ ক্লাবে আজি সীমান্ত হাইস্কুলৰ শিক্ষক ছাৰ ছবিৰাম ছাৰক মই আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু অনুষ্ঠানটি কাৰ্যকৰী কৰিবৰ কাৰণে সহায় আগবঢ়াবলৈ আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ প্ৰয়াত সাংবাদিক পৰাগ কুমাৰ দাস দেৱৰ সন্মুখত বন্তি প্ৰদান কৰিব কাৰণে অনুৰোধ জনাইছোঁ।